হেল্ল' এভৰিৱান, আজি এটা পিঠা বনাব লৈছোঁ। পিঠাটোৰ নাম হৈছে কঁকাল বন্ধা পিঠা। ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে বনাই নে নবনাই পিঠাটো জনাবচোন বাৰু। বৰা চাউলকেইটা ৰাতিয়ে তিয়াই থৈ দিছিলোঁ। এয়া ৰাতিপুৱা পানীৰ পৰা টুকি লৈছোঁ আৰু কলপাতখিনি সেকি ল'ব লাগিব জুইত। এয়া গেছতে সেকি লৈছোঁ কলপাতখিনি সৰু সৰুকৈ কাটি কিনে। তাৰপিছত পানী আছিলে, পানীখিনি মুচি লৈছোঁ। তই বহালে চাফা কৰি সেক দি লৈ ভালদৰে মুচি লৈ তাতে তিয়াই ৰখা চাউলখিনি এনেকৈ দি দিছোঁ। এইটো পিঠা চাউলৰে ভাল লাগে, কিছুমানে পিঠাগুড়িৰো বনায়, কিন্তু এয়া কঁকাল বন্ধা পিঠাটো চাউলৰে বনাই বাৰু, বৰা চাউলৰ। এনেকৈ কলপাতত দি দুয়োফালে ভাজ কৰি ভালদৰে বান্ধি ল'ব লাগিব। খেৰৰে বান্ধিলে ভাল হয় বাৰু, কিন্তু আমাৰ ইয়াত খেৰ পাবলৈ নাই, সেইকাৰণে এয়া কলৰ ঠাৰিৰে ভালদৰে টাইট কৰি বান্ধি ল'ব লাগিব, যাতে চাউলকেইটা ওলাই নাযায়। যিহেতুকে গৰম পানীত দিব লাগিব পিঠাকেইটা, চাউলখিনি ওলাই যাব পাৰে, সেইকাৰণে ভালদৰে বান্ধি ল'ব লাগিব। এই আমাৰ বান্ধা হৈ গ'ল। পিঠাখিনি মায়ে বান্ধিলে বাৰু, মই ভিডিঅ'টো কৰাৰ বাবে। তাৰপিছত ভালে পানী উতলি আছে। ভালদৰে পানীখিনি উতলাৰ পিছত ডাঙৰ পাত্ৰ এটাত ল'ব লাগিব পানীখিনি। ভালদৰে উতলাৰ পিছত তাতে এটা এটাকৈ পিঠা গোটেইকেইটা দি দিছোঁ। তাৰপিছত 15-20 মিনিটমান লাগিব। ভালদৰে উতলিলে চাউলখিনি আৰু সিজি যাব, মানে পিঠাকেইটা ৰেডি হৈ যাব। বেছি সময় নালাগে বাৰু, পানীখিনি উতলি থাকে যিহেতুকে সোনকালে হয়। তাত পিঠাকেইটা দি লৈ ঢাকনিখন মাৰি 15-20 মিনিটমান ৰাখি দিছোঁ। তাৰপিছত এয়া পিঠা ৰেডি। তাৰপিছত এটা এটাকৈ পানীৰ পৰা উলিয়াই ল'লোঁ। এতিয়া পিঠাখিনি অকণমান ঠাণ্ডা হ'ব দি কিনে খুলি লৈছোঁ বান্ধকেইটা। আনফালে মিঠৈ পগাই থোৱাই আছে। ধুনীয়াকৈ পিঠাকেইটাৰ ওপৰত মিঠৈ ঢালি লৈছোঁ। এয়া ব্ৰেকফাষ্ট ৰেডি। এতিয়া খোৱাহে কথা আৰু। বাকী আপোনালোকে এই পিঠাবিধ খাই নে জনাবচোন।